নিশ্চয়কৈ এজাক মুখলধাৰ বৰষুণৰ ফলত এতিয়া গুৱাহাটী মহানগৰীত পুনৰ সেই একেই ৰূপ কাৰণ যেতিয়াই বৰষুণ হয় গুৱাহাটী মহানগৰীত তেতিয়াই কৃত্ৰিম বানৰ সমস্যাৰ সৃষ্টি হয় ঠিক একেদৰে এই কৃত্ৰিম বানৰ সমস্যা বছৰ বছৰ ধৰি চলি আহিছে হাতীগাঁও অঞ্চলত এই মুহূৰ্তত হাতীগাঁও অঞ্চলৰ যি পৰিৱেশ সেয়া আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ মোৰ সতীৰ্থ বিপুল মজুমদাৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছে এয়া হৈছে হাতীগাঁৱৰ মূল পথ যি হাতীগাঁও যি হাইস্কুল আছে সেই হাইস্কুলৰ সন্মুখৰ যি দৃশ্য সেই দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে চাওক আপোনালোকে এই যি পৰিৱেশ দেখিলে আপোনালোকে গম পাব যে এয়া যেন কোনো ৰাজপথ নহয় যেন মহাসাগৰহে তেনে এটা পৰিৱেশৰ সৃষ্টি হৈছে আপোনালোকে যদি চাই তেনেহ'লে এই মূল পথৰ পৰা যিসমূহ বাইলেন আছে সেই বাইলেনসমূহতো কিন্তু যথেষ্ট পানী হৈছে একাঠু পৰ্যন্ত পানী মানুহৰ ঘৰৰ ভিতৰ পৰ্যন্ত পানী সোমাই যোৱা পৰিলক্ষিত হৈছে মই কিছু যদি আগুৱাই আহোঁ তেনেহ'লে এই বাইলেনটোৰ ভিতৰৰ যদি দৃশ্য দেখুৱাওঁ তেনেহ'লে দেখিব যে এই যিটো বাসগৃহ আপোনালোকে দেখিছে ইয়াত যিসমূহ বাসগৃহ আছে সেই বাসগৃহসমূহলৈও কিন্তু পানী ইয়াত সোমাইছে আৰু যিসকল লোক তেওঁলোকে এইদৰে পেন পোচাই তেওঁলোকে আগবাঢ়ি যাবলগীয়া হৈছে কাৰণ যিহেতু একাঠু পৰ্যন্ত যিহেতু পানী সেইবাবে এইদৰে এতিয়া সকলোৱে অহা যোৱা কৰিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে আপোনালোকক দেখুৱাইছোঁ চাওক কিদৰে পানী ফালি এখন বাহন ওলাই আহিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে এই যি নৰক যন্ত্ৰণা এই নৰক যন্ত্ৰণাৰ পৰা এতিয়া মহানগৰবাসীৰ বিভিন্ন অঞ্চলৰ লগতে হাতীগাঁওবাসীয়ে কেতিয়া পৰিত্ৰাণ পাব তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে কাৰণ ইয়াৰে যিসকল স্থানীয় বাসিন্দা আছে তেওঁলোকে বাৰম্বাৰ তেওঁলোকে কৈ আহে বছৰ বছৰ ধৰি তেওঁলোকে কৈ আহিছে যাতে চৰকাৰ আৰু প্ৰশাসনে এই যি কৃত্ৰিম বানৰ সমস্যা এই সমস্যা যাতে সমাধান কৰে কিন্তু বছৰ বাগৰি গৈছে বৰষুণ হ'লে কিন্তু একেই অৱস্থা হয় এই হাতীগাঁওবাসীৰ একেই দুৰ্দশা হয় আপোনালোকক মই পৰিৱেশটো প্ৰথমতে দেখুৱাইছোঁ এখন বাহন আপোনালোকে দেখিছে দুজন লোক তাতে তেওঁলোকে ৰৈ যাবলগীয়া হৈছে কাৰণ সেই বাহনখন এতিয়া বিকল হৈ পৰিছে কাৰণ পানী সোমোৱাৰ বাবে সেই বাহনখন এতিয়া বিকল হৈ পৰিছে আৰু যাৰ বাবে এতিয়া বাহনখন আগবাঢ়িব পৰা নাই যিসকল লোক আছে যি দুজন আৰোহী আৰু চালক তেওঁলোকে এইদৰে এতিয়া ঠেলি ঠেলি বাহনখন লৈ যাবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে মই স্থানীয় লোকসকল আছে তেওঁলোকৰ সৈতেও কিছু কথা পাতিম আমি দেখিছোঁ দাদা যথেষ্ট পানী প্ৰতি বছৰে এইদৰে পানী হয় প্ৰতি বছৰে হয় হাতীগাঁও সিজুবাৰীত ড্ৰেইনৰ মানে সঠিকমতে ড্ৰেইনৰ কামবিলাক ভালকৈ নকৰে আৰু ড্ৰেইন আধাখিনি কৰে আৰু মাজত অলপ কোনোবা ড্ৰেইন বন্ধ হৈ আছে এনেকুৱা প্ৰচেছ কৰাৰ কাৰণে পানী ক'তো ওলাই যাব নোৱাৰে এই নতুন পথ আগতে আছিলে নতুন পথৰ সমস্যা বেছি আছিলে এতিয়া অলপ হ'লেও এই মেইন ৰাস্তাত এতিয়া হৈ আছে আমি দেখিছোঁ যে প্ৰতি বছৰে বৰষুণ হ'লে ইয়াতে পানী হয় মানুহৰ ঘৰৰ পৰ্যন্ত ভিতৰত পানী সোমায় যাৰ বাবে মানুহৰ বয়বস্তু বেয়া হৈ গৈছে তেওঁলোকৰ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে কিন্তু চৰকাৰ বা যিসকল জনপ্ৰতিনিধি তেওঁলোকে কিন্তু এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে বিফল হৈছে মেইন প্ৰব্লেম হ'ল কি এতিয়া এই যিটো হাতীগাঁও মেইন ৰাস্তাৰ পানী এতিয়া হাইস্কুলৰ পৰা এটা ড্ৰেইন হৈ ডং গৈছে এই ড্ৰেইনটো বন্ধ কৰি থৈছে ক্লিয়াৰ হোৱা নাই যাৰ কাৰণে পানীখিনি জমা হৈ আছে ইপিনে হাতীগাঁও চাৰিআলিৰ পৰা সিফালে যে ডং এটা আছে বেটাপাৰাত সেই ডঙত ওলাই দিব লাগে ওলাই দিয়া নাই পানীখিনি এইখিনি বাকী বেটাপাৰাত পানী নাই আপুনি ৰাজধানী মছজিদৰ সেইখিনিত পানী নাই মাজত যায় এই লক্ষ্মীনগৰৰ পৰা আৰম্ভ কৰি হাতীগাঁও চাৰিআলিলৈ পানী তাৰমানে এইখিনি পানী ক'তো যাব নোৱাৰে কোনোফালে ইফালে এটা ডং আছে ডঙত ক্লিয়াৰ নাই জাম হৈ আছে পানীখিনি ওলাই যাব পৰা নাই এই বস্তুখিনি লোকেল MLAও নকৰে কোনো আমাৰ MPও নকৰে বা গভৰ্ণমেণ্টেও নকৰে সেই বস্তুটো পানীটো বৰষুণ হ'লেতো পানী জমা হ'বই সেইটোতো চবেই জানে কিন্তু পানীখিনি লগে লগে যে ওলাই যোৱাৰ এটা ৰাস্তা প্লেন কৰিব লাগে সেইখিনি নকৰে আমি দেখোঁ যেতিয়া বাৰিষা আহে তেতিয়াহে GMCয়ে সাৰ পায় তেতিয়া তেওঁলোকে নলা চাফা কৰিবলৈ তেওঁলোকে উঠি পৰি লাগে বছৰটোত তেওঁলোকে এইসমূহ কাম নকৰাৰ ফলত এই বাৰিষাৰ ফলত কৰাৰ কাৰণে আমি দেখোঁ বিভিন্ন সময়ত পানী হৈছে সেইটোৱে এতিয়া চাওক এতিয়া বৰষুণত ইমান পানী হৈছে এতিয়া পানীখিনি যাব 3 ঘণ্টা 4 ঘণ্টা বা আজি ৰাতিটো যাব পাৰে লাহে লাহে যাব যিবিলাক ড্ৰেইন ইয়াতে ড্ৰেইন আছে 5 ফুট এইখিনি ডঙৰ পিনে যোৱা ৰাস্তাটোত মাত্ৰ আছে 3 ফুট এই পানীখিনি কেনেকৈ যাব অৰ্থাৎ ভুল নীতিৰ বাবে কমপ্লিট মই আপোনাৰ ওচৰলৈ আহিছোঁ দেখিছোঁ আপোনাৰ বাইক বিকল হৈ গৈছে পানী সোমাই গৈছে একচুৱেলি মোৰ অফিচটো ইয়াতে আমাৰ এইটো মানে সদায় এনেকুৱা প্ৰব্লেম হয় বৰষুণ আহিলে পানী জমা হৈ যায় আমি য'ত পাৰ্কিঙত আমি বাইক ৰাখোঁ বাইকত পানী সোমাই যায় চাইলেঞ্চত পানী সোমাই গৈছে এনেকৈ মই বহুত দিনৰ পৰা দেখি আছোঁ আমাৰ বাইকবিলাক বিকল হয় বা যিবিলাক মোৰ সতীৰ্থ আছে তেখেতসকলৰ যিবিলাক বাহন আছে সেইবিলাক বিকল হৈ গৈছে আজি চ' এইটো এটা চলিউশ্যন বিচাৰিব লাগে এইটো গভৰ্ণমেণ্টলৈকে মই ঠেলিছোঁ বস্তুটো কাৰণ এইটো এতিয়াৰ কথা নহয় এইটো বহুত আগৰ পৰা হৈ আছে বহুতখিনি কাম কৰা বুলি কৈছে কিন্তু কামৰ কিন্তু ফল একো পোৱা হোৱা নাই
ছবি আপুনি ছেম ছবি দেখা হ'ব চ' গোটেইখিনি বস্তু দেখিব গোটেইখিনি অসুবিধাৰ সন্মুখীন হৈছে মোৰ আগতে বহুকেইজন বাইক আৰোহী পৰিছে ইনফেক্ট চ' ইয়াৰ চলিউশ্যন এটা ওলাব লাগে সেইটোৱে বিচাৰিছোঁ যিমান পাৰে জল্দি কাৰণ আমাৰ ইয়াতে আমাৰ কৰ্মস্থান ইয়াত হয় আৰু কৰ্মস্থানত আহিবৰ কাৰণে অহা যোৱা কৰাৰ দিগদাৰী হয় ছোৱালী মানুহ আছে ফিমেল ফেকাল্টি আছে ফিমেল মানুহ আছে তেখেতসকলৰ অহা যোৱা কৰিব দিগদাৰ হয় তো এই চলিউশ্যন এটা বিচাৰিছোঁ সেইটোৱে আৰু ক'বলৈ এক প্ৰকাৰ নৰক যন্ত্ৰণা বুলি ক'লেও ভুল নহয়। নৰক যন্ত্ৰণা বুলি ক'বলৈ কাৰণে এই দুপৰীয়াৰ পৰা এনেকৈ ফচিছে আমি ওলাব পৰা নাই বাইক বেয়া হৈছে কেতিয়া ক'ত গেৰেজত লৈ যাম পাত্তা নাই একো মানে চলিউশ্যন লাগে আৰু এইটোৱে কথা আৰু ক'বলৈ গ'লে মই দেখুৱাইছোঁ এই যি কৃত্ৰিম বান এই কৃত্ৰিম বানৰ ফলত মূল যিটো ৰাজপথত আপোনালোকক দেখুৱাম যে যথেষ্ট যান জঁটৰ সৃষ্টি হৈছে কাৰণ এইদৰে যিখন পানী দেখা পায় বহু লোকে আগবাঢ়িব পৰা নাই তাতে ৰৈ দিবলগীয়া হৈছে যাৰ বাবে এই যিটো আপোনালোকে হাতীগাঁৱৰ যি অঞ্চলটো আপোনালোকে দেখিছে হাতীগাঁও হাইস্কুলৰ সন্মুখৰ ভাগ ইয়াৰ পৰা ৰাজধানী মছজিদ পৰ্যন্ত কিন্তু এটা দীঘলীয়া যান জঁটৰ শাৰী তাত সৃষ্টি হৈছে যাৰ ফলত বহু সময় ধৰি যিসকল লোক এই দিশৰে আগবাঢ়িব বিচাৰিছিল ভেটাপাৰাৰ দিশে তেওঁলোকে ৰৈ থাকিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে আনকি একাংশ লোকে তেওঁলোকৰ যি বাহনসমূহ যিসমূহ স্কুটাৰে হওক বা স্কুটিয়ে হওক সেইসমূহ তেওঁলোকে ৰাজপথৰ পৰিৱৰ্তে কিন্তু তেওঁলোকে পদপথেদি নিবলৈ তেওঁলোকে আগবাঢ়িছে কাৰণ ৰাজপথটোত যিদৰে আপোনাৰ পানী হৈছে সেই পানী ফালি যোৱাটো প্ৰায় সম্ভৱ নহয় আৰু সেইবাবে তেওঁলোকৰ যাতে বাহনখন যাতে সুৰক্ষিত হৈ থাকে যাতে বেয়া নহয় তাৰ বাবে তেওঁলোকে এইদৰে তেওঁলোকে বাহন এতিয়া পদপথৰ ওপৰেদি তেওঁলোকে লৈ যোৱা পৰিলক্ষিত হৈছে আপোনালোকে যদি চাই তেনেহ'লে দেখিব যে বহুকেইগৰাকী লোক তেওঁলোক ইয়াতে আবদ্ধ হৈ থাকিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে কাৰণ বৰষুণ দিয়ে আছে এই মুহূৰ্তলৈ আৰু পানীও যিহেতু কমা নাই সেইবাবে তেওঁলোকে ঘৰৰ মুৱা হ'ব পৰা নাই যদিও তেওঁলোকে এয়া হাতীগাঁৱৰ পৰা আমাক কিছু পৰিৱেশ দেখুৱালে আমাৰ সাংবাদিক ধীৰাজ হাজৰিকাই এই ভিতৰত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।